হল যে এই যিখন ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ফৰ্ম 8 দিছে 8 নম্বৰ ফৰ্ম এই ফৰ্মখন ফিল আপ কৰি ইলেকশ্যন কমিশ্যনাৰ মুখ্য নিৰ্বাচনী বিষয়া অসমৰ অনুৰাগ গোয়েলে কৈছে যে আমি নমিনেশ্যন পেপাৰ ফাইল কৰাৰ দুদিনৰ আগতো যদি কোনোবাই আবেদন কৰে এই ফৰ্ম 8 খন লৈ তেতিয়াহ'লে সেই মানুহজনক তেওঁলোকে ভোট দিবৰ কাৰণে অনুমতি দিব। সেইকাৰণে মই এইকেইদিন আপোনালোকে সকলোৱে জানে মই দিল্লী আৰু মুম্বাইত আছিলোঁ বিশেষ ৰাজনৈতিক কামত। দিল্লী আৰু মুম্বাইত আমাৰ দলৰ কামত মই ঘূৰি আছিলোঁ। মই সময় পোৱা নাছিলোঁ। ডাইৰেক্টলি মুম্বাইৰ পৰা মই যোৰহাট আহিছোঁ আজি গোচৰটোত উপস্থিত হ'বলৈ। আৰু গোচৰটোত উপস্থিত হ'বলৈ আহি সেইকাৰণে পোনপটীয়াকৈ যোৰহাটৰ পৰাই মই প্ৰথমবাৰৰ কাৰণে অসমৰ ইতিহাস বদলাই দিব পৰা, অসমৰ ৰাজনীতি বদলাই দিব পৰা এই বিশেষ সংশোধনী, বিশেষ ভোটাৰ তালিকাৰ সংশোধনী বিষয়টোৰ ওপৰত ৰাইজৰ দলৰ বক্তব্য প্ৰকাশ কৰিছোঁ। মই ফৰ্ম 8 খন উধৰ পৰা মুধলৈকে 3বাৰমান পঢ়িলোঁ। ফৰ্ম 8 খন উধৰ পৰা মুধলৈকে পঢ়ি মই যিটো বুজি পালোঁ, বুজি পোৱা কথাটো হ'ল যে ফৰ্ম 8ৰ জৰিয়তে আমি আবেদন কৰিব লাগিব যিবিলাকে নতুনকৈ ভোটাৰ তালিকাত নাম ভৰ্তি কৰিব খোজে। ফৰ্ম 8ৰ জৰিয়তে আবেদনকাৰীৰ নাম আৰু ইলেকশ্যনৰ ফটো আইডেণ্টিটি কাৰ্ড এপিক নম্বৰ বুলি কয় যাক, সেইটো উল্লেখ কৰিব লাগে। ফৰ্ম নম্বৰ 8 অনুসৰি আবেদনকাৰীক 2টা অপশ্যন দিয়া হৈছে। অপশ্যন নম্বৰ এ অনুসৰি আধাৰ নম্বৰটো উল্লেখ কৰিব লাগে, আৰু অপশ্যন নম্বৰ বি অনুসৰি আধাৰ নম্বৰ নাই বুলি ঘোষণা কৰি দিব লাগে। মই আধাৰ নম্বৰ দিবলৈ অক্ষম কিয়নো মোৰ আধাৰ নম্বৰ নাই বুলি টিক মাৰিলে হৈ গ'ল। ফৰ্ম 8 খনত স্পষ্টকৈ লিখা আছে যে আপুনি নতুনকৈ আবেদন কৰিবলৈ হ'লে 2টাই ক্ৰাইটেৰিয়া বেচিকেলি আছে। এটা হ'ল যে আপোনাৰ আধাৰ আছেনে নাই। যদি আছে বুলি কয় তেতিয়াহ'লে আধাৰ কাৰ্ডখন চাই দিলে নতুনকৈ ভৰোৱা মানুহজনৰ নামটো যদি উত্তৰ প্ৰদেশত বা বিহাৰত নামটো আছে তেতিয়াহ'লে সেইটো ওলাই পৰিব। আধাৰ আছে বুলি ক'লে। কিন্তু আপোনালোকে নিশ্চয় সকলোৱে এইটো বস্তু জানে যে ভোট দিবৰ কাৰণে আধাৰ কাৰ্ড মেণ্ডেটৰী নহয়। সেইকাৰণে আধাৰ কাৰ্ড নাই বুলিও যদি আপুনি কয় তেতিয়াহ'লেও আপোনাক ভোট দিবলৈ দিব লাগিব। আধাৰ কাৰ্ড নাই বুলি ক'লে কি হ'ব? আধাৰ কাৰ্ড নাই বুলি ক'লে আপোনাৰ নামটো উত্তৰ প্ৰদেশ বা বিহাৰৰ ভোটাৰ লিষ্টত আছেনে নাই সেইটো কোনেও পৰীক্ষা কৰিব নোৱাৰিব। কথাটো ধৰিব পাৰিলেনে? গতিকে নিৰ্বাচন আয়োগে যিটো কথা কৈ আছে যে নহয় তেওঁ বেলেগখন ৰাজ্যত নাম কৰ্তন কৰিলেহে আমাৰ ৰাজ্যত নাম অন্তৰ্ভুক্ত কৰিম, বা চৰকাৰে যিধৰণে প্ৰপগাণ্ডা কৰি আছে যে বেলেগত নাম থকা মানুহেতো ইয়াত ভোট দিব নোৱাৰে, আৰু উত্তৰ প্ৰদেশত নামটো কাটি কোনে আহি অসমত ভোট দিবলৈ আহিব, এই বুলি যিবিলাকে কৈছে তেওঁলোকৰ কাৰণে মই হাথৰটো ভাঙি দিব খুজিছোঁ। এইটো কিমান ডাঙৰ এটা হাথৰ, মই হাথৰটো আপোনালোকক ভাঙি দিছোঁ দেই। চাব, আপোনালোকে জানে যে এই বিধি অনুসৰি ফৰ্ম 8 যিখন উলিয়াইছে তাৰ বিধি অনুসৰি, যিটো বিধিৰ অধীনত এই ফৰ্ম 8 উলিওৱা হৈছে যে কোনোবা এজন কেণ্ডিডেটবিলাকে নমিনেশ্যন পেপাৰ দাখিল কৰাৰ দুদিনৰ আগলৈকে বুলি কৈছে। তাৰমানে আগমুহূৰ্তলৈকে যদি কোনোবাই এপ্লিকেশ্যন দিয়ে তেতিয়াহ'লে তেওঁৰ নাম নতুন ভোটাৰ তালিকাত ভৰাব লাগিব। এইটো হ'ল নিয়ম। এতিয়া ধৰক এজন মানুহে
উত্তৰ প্ৰদেশৰ নিৰ্বাচন কোন চনত হৈছিলে 2021তে হৈছিলে নে 20ত হৈছিলে নহয় 21ৰ পিছত হৈছিলে উত্তৰ প্ৰদেশৰ নিৰ্বাচনত ভোট দিলে বিধানসভাৰ নিৰ্বাচন ভোট দি শেষ হ'ল তাৰপাছত তেওঁৰ নামটো আধাৰো আছে আৰু তেওঁ সেইটো উত্তৰ প্ৰদেশত ভোটটো দি শেষ হৈ গ'ল তেওঁ এবাৰ বিহাৰত ভোট আহিলে কোন চনত 2025ত বিহাৰত ভোট আহিলে 2025ত যেতিয়া ভোট আহিলে 2025ত ভোট আহোঁতে তেওঁ উত্তৰ প্ৰদেশৰ আধাৰখনো দেখুৱালে কিন্তু ক'লে যে মই এতিয়া বিহাৰত থাকোঁ গতিকে মোক বিহাৰত ভোট দিবলৈ দিব লাগে 2025ত বিহাৰত তেওঁ ভোট দিলে উত্তৰ প্ৰদেশত তেওঁ ভোটটো কাটি দিলে কাৰণ এপিক নাম্বাৰটো দিব লাগে নহয় সেই এপিক নাম্বাৰটো দি দিছিলে তেওঁ সেইটো নামটো দিওঁতে ইলেকশ্যন ফটো আইডেণ্টিটি কাৰ্ড যে পালে তাত কি কৰিলে যে তেওঁ ক'লে যে ঠিক আছে তেওঁ কৈ দিলে ঘোষণা কৰি দিলে ফৰ্ম 8ত যে নহয় মোৰ উত্তৰ প্ৰদেশত ভোট আছিলে মোক উত্তৰ প্ৰদেশত ভোট নালাগে